হেল্ল' এভৰিৱান, কেৰিয়াৰ মেকাৰ ইউটিউব চেনেললৈ আপোনালোকক আকৌ এবাৰ স্বাগতম। যে সকলোৰে মাজত যিটো এনক্সাইটি আছে, মানে ডাউট আছে যে ৰিজাল্টটো কেতিয়া দিব। আমাৰ APSC প্ৰিলিমিনাৰী কনফিউজন হৈ আছে যে বহু দিন হৈ গ'ল, এমাহ হৈ গ'ল, কিন্তু ৰিজাল্ট এতিয়ালৈ দিয়াই নাই। লাষ্ট ইয়াৰ মানে আপোনাৰ 17 দিন পিছতে দিছিল, কিন্তু এইবাৰ এমাহ হৈ গ'ল, এতিয়ালৈ ৰিজাল্টটো দিয়া নাই। যে মষ্ট প্ৰবেবলি কেতিয়া দিয়াৰ চান্স এটা আছে, মই সেইটো আজি ক'ম বাৰু। এইখিনিতে এটা কথা কওঁ যে মোৰ চেনেলটো কোনো পইচা পাতি পোৱা চেনেল নহয়। আপোনালোকৰ যিটো লাইক আৰু ছাবস্ক্ৰাইব সেইটো কৰি পেলাই কমচে কম আপোনালোকে মোক অলপ যিটো মোৰ মূল্য সেইটো দিব পাৰে। আৰু এটা ৰিকুৱেষ্ট থাকে, চেনেলটো ছাবস্ক্ৰাইব কৰি ল'ব। এইটো কোনো মানে মনিটাৰী চেনেল নহয়, পইচা পাতি পোৱা চেনেল নহয়। জাষ্ট এনেই আৰু ময়ো এজন কেণ্ডিডেট, তাত ডিছকাছ কৰোঁ। আপোনালোকে আপোনালোকৰ অপিনিয়ন ৰাখিব পাৰে কমেণ্ট কৰি, আৰু মই মোৰ যিটো অপিনিয়ন সেইটো ৰাখোঁ। সেইটো কোনো আৰ্গুমেণ্ট কৰিব নালাগে বা কণ্ট্ৰভাৰ্চি কৰিব নালাগে। জাষ্ট এটা এনেই আমাৰ ডিছকাশ্যন, এইটো এটা গ্ৰুপ টাইপত। আৰু মই এনেই জেনেৰেলি মই বেলেগ ছ'চিয়েল মিডিয়া ইউজ নকৰোঁ, অনলি ইউটিউবটো ইউজ কৰোঁ। চ' প্লিজ ছাবস্ক্ৰাইব কৰিব চেনেলটো আৰু ভিডিঅ'টো লাইক কৰিব। যে মই কথা আপোনালোকক কৈছিলোঁ যে বিহুৰ আগত ৰিজাল্টটো নিদিয়ে। আপোনালোকে বহুতে কৈছিল যে দিব, আৰু বহুত ইউটিউবাৰো কৈছিল, ডাঙৰ ডাঙৰ ইউটিউবাৰবোৰেও কৈছিল যে বিহুৰ আগতে ৰিজাল্টটো দিব। কিন্তু মই আগতে কৈছোঁ যে ৰিজাল্টটো নিদিয়ে বিহুৰ আগত। আৰু মই মোৰ কমিউনিটিটো মই সেইটো বস্তু দিছোঁ, চাব পাৰে যে ৰিজাল্টটো নিদিয়েই বিহুৰ আগত। এতিয়া মানে পাছত মোৰটোৱে হেৰি হ'ল, মানে ট্ৰু হ'ল, সঁচা হ'ল যে বিহুৰ আগত ৰিজাল্টটো নিদিলে। এতিয়া আপোনালোকক মই কওঁ যে আপোনালোকে মই এখন ডাঠি ক'ব পাৰোঁ, স্ক্ৰীণশ্বট মাৰি থ'ব পাৰে ইভেন, যে ৰিজাল্টটো কেতিয়া দিব পাৰে। আৰু মোৰ খুবেই প্ৰবেবিলিটি আছে, মানে 99% প্ৰবেবিলিটি আছে আপোনালোকে ৰিজাল্টটো এইটো সপ্তাহত পাব। আৰু এইটো অহা শুক্ৰবাৰে ৰিজাল্টটো দিয়াৰ খুবেই চান্স আছে। আৰু টেনশ্যন ল'ব নালাগে, এইটো সপ্তাহত আপোনালোকৰ ৰিজাল্টটো পোৱাৰ খুব চান্স আছে। আৰু নহ'লেও নেক্সট সপ্তাহতো পাবই আৰু, কিন্তু এইটো সপ্তাহতে 99% চান্স আছে। আপোনালোকে ভাবি লওক যে এইটো সপ্তাহতে চান্সটো খুবেই আছে। আৰু কাট অফো কিন্তু এইবাৰ ছাৰপ্ৰাইজ দিব। যেনেদৰে আপোনাৰ APSCৰ যিটো কাট অফ দেখাই পালে, APSCৰ কাট অফটো মোটামুটি আপোনালোকে দেখা পালে যে জেনেৰেলৰ 75 কৈছিল, আনৰিজাৰ্ভৰ কাৰণে 75 গৈছিল এইবাৰ যিটো আমাৰ UPSC। চ' APSCৰো বেছি হয়তো কাট অফ নাযায়। আমি যিমানে হেৰি কৰি আছোঁ, যে কল্পনা কৰি আছোঁ যে 90 যাব, 95 যাব, 100ৰ ওপৰত যাব পাৰে, বহুতে কৈ আছে। কিন্তু ইমান কাট অফ নাযায়, হয়তো আমি ছাৰপ্ৰাইজ হৈ যাব পাৰোঁ, 75-70টো হৈ যাব পাৰে। কিন্তু মষ্ট প্ৰবেবিলিটি চান্স এটা আছে যে 75-70ত, কিন্তু চান্সটো কম। সকলো কমেণ্ট কৰে, কোনো গেৰাণ্টি নাই, মানে কম কাট অফতো হৈ যাব পাৰে। হয়তো ধৰকচোন 60-65 নহ'লেও আপোনাৰ 70-75 বা 80 ভিতৰতে হৈ যাব, 80 ভিতৰতে হৈ যাব পাৰে, বিল' 80 হ'ব পাৰে। চ' কোনো গেৰাণ্টি নাই। আপোনালোকে যিবোৰ মানে ষ্টেটিক কুৱেশ্যন আছে সেইবোৰ চাই থাকক, যেনে ধৰক মডাৰ্ণ হিষ্ট্ৰী, তাৰপৰা জিঅ'গ্ৰাফী, এইবোৰ কুৱেশ্যন আপোনালোকে যিকোনো হেৰিতে লাগিব, যিকোনো এক্সামত লাগিব। চ' এইবোৰ চাই থাকক। বাকী যেতিয়া আৰু ৰিজাল্ট ভাল হৈ যাব, মেইনছ পাব, তেতিয়া আপোনালোকে যিটো কাৰেণ্ট এফেয়াৰ্ছ, আৰু মেইনছৰ কাৰেণ্ট এফেয়াৰ্ছটো বেলেগ, অলপ প্ৰিলিমিনাৰী কাৰেণ্ট এফেয়াৰ্ছটো অলপ বেলেগ। ইয়াত ডাটা গোটেই জানিব লাগিব, তেতিয়া আপুনি এইবোৰ চাব। এইটো এতিয়া বৰ্তমান আপোনালোকে ৰিজাল্ট দিয়ালৈকে যিটো ষ্টেটিক পৰ্চন আছে, যেনে ধৰক এতিয়া জিঅ'গ্ৰাফী হওক বা মডাৰ্ণ হিষ্ট্ৰী হওক, তাৰপৰা পলিটিকেল চায়েন্স হওক, এইবোৰ চাই থাকক। পিছত লাগে কাৰেণ্ট এফেয়াৰ্ছটো চাব। ভিডিঅ'টো এইখিনি আছিল। আৰু এবাৰ কৈ থওক যে এইখিনি মানে এইটো উইকতে, এইটো সপ্তাহত আপোনালোকে ৰিজাল্টটো পোৱাৰ খুবেই চান্স আছে। আৰু মানে 99% এইটো সপ্তাহতে দিয়াৰ চান্স আছে। অহা শুক্ৰবাৰ মানে জেনেৰেলি শুক্ৰবাৰেই দিয়ে ৰিজাল্টবোৰ, যে অহা শুক্ৰবাৰ মানে আপোনালোকে পোৱাৰ চান্সটো আছে। আৰু 99% এইটো সপ্তাহত চান্স আছে। আৰু যদি নহয়ও কিন্তু মে'লৈকে নাযায়, এপ্ৰিলতে ৰিজাল্টটো দিব। ঠিক আছে, ধন্যবাদ।